আৰু বিশাল ফুকনৰ যি বিশাল সম্পত্তি সেই সম্পত্তিৰ তালিকা বৰ্তমান এক্সক্লুসিভভাৱে নিউজ লাইভৰ হাতত আহি পৰিছে সুমি বৰা আৰু বিশাল ফুকনে আপোনালোকৰ সাধাৰণ ৰাইজৰ ধনৰ কষ্ট উপাৰ্জিত ধনেৰে এক বিশাল সম্পত্তি গঢ়ি তুলিছে সমগ্ৰ অসমতে আৰু এইটো যে এক্সক্লুসিভ তথ্য বা সেই সম্পত্তিৰ বিষয়ে জানিবৰ কাৰণে আমাৰ লগত উপস্থিত আছে বৰ্তমান নিউজ লাইভৰ জ্যেষ্ঠ কাৰ্যবাহী সম্পাদক ছায়ামণি ভূঞা আমি আপোনাৰ পৰা জানিব চেষ্টা কৰিম সাধাৰণ ৰাইজৰ কষ্ট উপাৰ্জিত ধনেৰে বিশাল সম্পত্তি গৈছে এই দুজন প্ৰবঞ্চক হয় আমি নিউজ লাইভৰ দৰ্শকক এতিয়া এইটো কথা জনাবলৈ একটা ব্ৰেকিং নিউজ আমি যিমান এতিয়ালৈকে বিশাল নামৰ 22 বছৰীয়া যুৱকজনে এতিয়ালৈকে প্ৰবঞ্চনাৰে যিমানখিনি ধন সম্পত্তি কৰাৰ কথা এতিয়ালৈকে ৰাইজে জানি আছিলে তাতকে ৰাইজে অনুমান কৰিব পৰাকে মানে আমাৰ কল্পনা জলৈকে যায় তাতকেও বহুত বেছি বিশাল সুমি বৰা আৰু বিশাল ফুকনৰ এই জালিয়াতিৰ সাম্ৰাজ্যখন আৰু এই জালিয়াতিৰ সাম্ৰাজ্যখনত এতিয়া মই এটাকে কৈ যাম কি সম্পত্তি বা কিমান টকা তেওঁলোকে ব্যয় কৰিছে কেতিয়া ব্যয় কৰিছে কেনেকৈ ব্যয় কৰিছে এখন অথেন্টিক ডকুমেন্টস অসম আৰক্ষীৰ হাতত পৰা ডকুমেন্টস আৰু এটো আমি এতিয়া অসম আৰক্ষীৰ তথ্য আমি ৰাইজক জনাবলৈ বিচাৰিম ব্ৰেকিং নিউজ এটা সঁচাকৈ এটা বৰ ডাঙৰ এটো থাকে অসমৰ ইতিহাসতে সৰ্ববৃহৎ বিত্তীয় কেলেংকাৰী হ'ব এতিয়া আপোনালোকক জনাইছো বিশাল আৰু সুমিৰ সম্পত্তিৰ তালিকা এটা পাৰ্সনেল অফিস ডিব্ৰুগড়ৰ বৈৰাগী মঠত 2000 বৰ্গ ফুটৰ 2000 স্কয়াৰ ফিটৰ এটা পাৰ্সনেল অফিস ব্যক্তিগত কাৰ্যালয় আৰু এই কাৰ্যালয়টো কেৱল ইন্টেৰিয়ৰ ডেকোৰেশন কৰাৰ নামত 85 লাখ টকা ব্যয় কৰিছে সুমি আৰু বিশাল ফুকন আৰু সুমিয়ে আৰু এই ইয়াৰে 85 লাখ টকা ইন্টেৰিয়ৰ ডেকোৰেটৰক মানে অকল ইন্টেৰিয়ৰ ডেকোৰেশনত 85 লাখ টকা তাৰো 50% পেমেন্ট কেশত কৰা হৈছে মানে কেশত ধন ব্যয় কৰিছে পূৰ্বাঞ্জলি এপাৰ্টমেন্ট বুলি আৰু এটা এপাৰ্টমেন্ট আৰু এটা ঘৰ পূৰ্বাঞ্জলি এপাৰ্টমেন্ট যিটো তেওঁলোকে ক্ৰয় কৰিছে আৰু সেই এপাৰ্টমেন্টৰ মূল্য 63.25 লাখ মানে 63.25 লাখ টকা এইটো ফ্ল্যাটৰ মূল্য আৰু তাৰে 44 লাখ টকা তেওঁলোকে কেশ দিছে নগদ ধন দিছে তাৰ মানে তেওঁলোকৰ মানে ৰাইজৰ ধন তেওঁলোকে কেনেকৈ ব্যয় কৰিছে বা কেনেকৈ ধৰিছে তাৰ এটা ডাঙৰ উদাহৰণ তাৰ উপৰিও সুমি বৰাৰ এখন ডান্স একাডেমি সুমি বৰা ডান্স একাডেমি ৰেবো আগৰৱালা পথ ডিব্ৰুগড়ৰ ৰেবো আগৰৱালা পথত সুমি ফুকন ডান্স একাডেমিৰ নামত 33 লাখ টকা ডিজাইনাৰক দিয়া হৈছে ডেকোৰেশনৰ বাবে ডিজাইনাৰে এই ডান্স একাডেমিখন 33 লক্ষ টকা বিনিময়ত ডিজাইন কৰি দিছে ইয়াৰে 25 লাখ টকা নগদ দিয়া হৈছে ডিজাইনাৰৰ হাতত কিমান সাধাৰণ ৰাইজৰ ধন তাৰ পাছত এই ডান্স একাডেমিখনৰ ল্যান্ডলৰ্ডক মানে মাটি এখন খুলিবৰ কাৰণে যি মাটি লোৱা হৈছে মাটিৰ মালিকক 5 লাখ টকা কেশ দিছে আৰু কেৱল ঘৰটো টাইলছ লগাবৰ বাবে টাইলছ যিখন দোকানৰ পৰা কিনিছে 10 লাখ টকা কেশ দিছে টাইলছ কিনিবৰ কাৰণে আৰু ডান্স একাডেমি সাউন্ড প্ৰুফ ডিজাইন কৰিছে ডান্স একাডেমিখন যাতে বাহিৰলৈ সাউন্ড নাযায় অত্যাধুনিক সাউন্ড প্ৰুফ ডিজাইনৰ বাবে কিমান টকা 15 লাখ টকা ব্যয় কৰিছে তাৰ মানে 33 লাখ টকা ইন্টেৰিয়ৰ ডেকোৰেটৰক দিছে তাৰে 25 লাখ টকা নগদ মাটিৰ মালিকক 5 লাখ টকা কেশ দিছে আৰু টাইলছ কিনা দোকানত 10 লাখ টকা কেশ দিয়া হৈছে আৰু সাউন্ড প্ৰুফ ডিজাইনৰ বাবে 15 লাখ টকা খৰচ কৰা হৈছে সুমি বৰাৰ ডান্স একাডেমিৰ নামত আৰু এই সমস্ত টকা গৈছে বিশাল ফুকনৰ পৰা আনহাতে বিশালে সুমিক 23 ছেপ্টেম্বৰত তেওঁক গিফ্ট দিছে উপহাৰ হিচাপে দিছে ডায়মণ্ড ৰিং যাৰ মূল্য মানে হীৰাৰ আঙঠি যিটোৰ মূল্য 76 লাখ মানে ৭৪,০০০ টকা মুম্বাইৰ পৰা ক্ৰয় কৰিছে ৭৪,০০০ টকা তাৰ পাছত আছে সুমি বিশাল নৱেম্বৰত সুমিয়ে বিশালক গিফ্ট দিছে দামী গিফ্ট দিছে 2.95 লাখ টকা নৱেম্বৰৰ 23 তাৰিখে গিফ্ট দিছে আনহাতে বিশালে 2 লাখ টকাৰ টেডি বিয়াৰ গিফ্ট কৰিছে আৰু 8 আগষ্টত আৰু তাৰে কেশো দিছে আৰু 2 লাখ টকীয়া টেডি বিয়াৰ দিয়া হৈছে সুমি বৰাই পাৰ্সনেল জিম ট্ৰেইনাৰ ৰাখিছে মই নামটো নুকুৱাকৈ আছো পাৰ মান্থ প্ৰতি মাহত 50,000 টকা বিশালে এই ধন ৰাখি সুমি বৰাৰ পাৰ্সনেল ট্ৰেইনাৰক দিয়ে 50,000 টকাকৈ
সুমি বৰাৰ পাৰ্চনেল জিন ট্ৰেইনাৰৰ পাছত মেৰেজ তেওঁলোকৰ যেতিয়া বিয়া হৈ গ'ল বিয়াখনৰ কথা সকলোৱে জানে বিয়াৰ পাছত এটা ডুবাই ট্ৰিপ সুমি বৰা বিশাল ফুকন আৰু আদিত্যম শইকীয়া এই তিনিজন গৈছিলে ডুবাইলৈ এই সমস্ত খৰচ বিশালে বহন কৰিছে আৰু তাৰ বাবে 19 লাখ টকা 3 দিনত 57 মানে 19 লাখ টকাকৈ এদিনত খৰচ হৈছে 3 দিনত 57 লাখ টকা হোটেল আটলান্টিক পাৰ নাইট 1 লাখ টকা পাৰ নাইট আৰু 5 দিনত 5 লাখ টকা মানে এই ট্ৰিপটোত ইমানখিনি টকা বিশালে খৰচ কৰিছে আনহাতে সেই একেটা ট্ৰিপতে ডুবেৰ মলত শ্বপিঙৰ নামত 1.5 কোটি টকা খৰচ কৰিছে বিশালে সেই একেটা ট্ৰিপত আনহাতে এতিয়া আহিছোঁ গুৱাহাটীত থকা তেওঁলোকৰ প্ৰপাৰ্টি এতিয়ালৈকে আছিলে ডিব্ৰুগড়ত থকা প্ৰপাৰ্টি গুৱাহাটীত নাৰেংগীত আছে আইডিয়েল ভিউ এপাৰ্টমেণ্ট যাৰ মূল্য 1.5 কোটি টকা নাৰেংগীত আছে 1.5 কোটি টকাৰ মূল্যৰ এপাৰ্টমেণ্ট তৰুণ নগৰত আছে 7 কোটি টকাৰ ডুপ্লেক্স আৰু 7 কোটি টকা প্ৰতীক তৰুণ এপাৰ্টমেণ্ট যাৰ মূল্য 7 কোটি টকা এইটো ডুপ্লেক্স তাৰ পাছত মাকক বিশালৰ মাকক এখন গাড়ী গিফ্ট কৰিছে MG হেক্টৰ যাৰ মূল্য 33 লক্ষ টকা আৰু এখন ফৰচুনাৰ গাড়ী তাৰ্কিক বৰাক গিফ্ট কৰা হৈছে যিখনৰ মূল্য 45 লাখ টকা উদয়পুৰৰ যিখন মেৰেজ ইতিমধ্যে বহু চৰ্চিত যিখন ডেষ্টিনেশ্যন ৱেডিং তাৰ নামত 3 কোটি টকা খৰচ কৰিছোঁ বুলি বিশালে ইতিমধ্যে আৰক্ষীক জনাইছে 33 লাখ টকা ফ্লাইটৰ ফেয়াৰ হিচাপে উদয়পুৰৰ পৰা গুৱাহাটীলৈ আনহাতে মেডিচিন কোম্পানী যিটো পাৰ্চেলিয়া মেডিচিন কোম্পানীৰ কথা কৈ থকা হৈছে 10 বিঘা মাটি তেওঁলোকে ক্ৰয় কৰিছে আৰু লেণ্ড অ'নাৰক 25 লাখ টকা তেওঁলোকে দিছে লেণ্ড পাৰ্চেজ এট বাণীপুৰ মানে সুমি বৰাৰ ঘৰৰ কাষতে বাণীপুৰত 5 বিঘাত ভূমি সুমি বৰা আৰু ৰাজীৱ বৰা সুমি বৰাৰ ককায়েকৰ নামত ক্ৰয় কৰিছে তাৰ মূল্য তাৰ বিনিময়ত 44 লাখ টকা তেওঁলোকে কেছ দিছে 25 লাখ টকা লেণ্ড অ'নাৰক দিছে এটা ফ্লেট পাৰ্চেজ কৰিছে লীলা গগৈ পথত ডিব্ৰুগড়ত 44 লাখ টকা কেছ 18 লাখ টকা চেক দিছে যিটো য'ৰ পৰা ক্ৰয় কৰিছে বাণীপুৰত সুমি বৰা আৰু ৰাজীৱ বৰাৰ নামত যিখিনি মাটি 5 বিঘা মাটি কিনিছে তাৰ মূল্য 87 লাখ টকা ডায়মণ্ড অৰ্নামেণ্টছ গিফ্ট কৰিছে সুমিয়ে বিশালে এইটোৰ তাৰ মূল্য 1.5 কোটি টকা বিশালে ইনভেষ্ট কৰিছে মেডিচিন কোম্পানীত পাৰ্চেলিয়া মেডিচিন কোম্পানীত মুম্বাইত এটা মেডিচিন কোম্পানীত ইনভেষ্ট কৰিছে 50 লাখ টকা আৰু লীলা গগৈ পথত তেওঁলোকৰ যিটো অফিচ আছে তাত যিসকল কৰ্মচাৰী আছে সেই কৰ্মচাৰীসকলৰ নামত 3 লাখ টকা পাৰ মান্থ তেওঁলোকে খৰচ কৰে আৰু দুটা অফিচ আছে সেই দুটা অফিচ 25,000 টকাকৈ তেওঁলোকে পাৰ মান্থ ৰেণ্ট দিয়ে নিশ্চয় এইখন যিখন নটিচ লিষ্ট পাইছে এই লিষ্টখন ফুল মানে পুলিচৰ পৰা পোৱা লিষ্ট হয় আৰু এই লিষ্টখন সম্পূৰ্ণ শুদ্ধ গতিকে আপোনালোকে ভাবক কিমান সম্পত্তিৰ মালিক এই বিশাল আৰু সুমি আৰু এই সম্পূৰ্ণ টকা সাধাৰণ ৰাইজৰ